নমস্কাৰ বন্ধু বান্ধৱীসকল বোৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি সলভ কৰিম ক্লাছ 10ৰ মেথমেটিক্সৰ পৰা এক্সাৰসাইজ 1.1ৰ পৰা নম্বৰ 6। ইয়াতে আছে কোৱেশ্চনটো হিমাদ্ৰী has a collection of 625 Indian postal stamps 625 Indian postal stamps আছে আৰু 325 কি আছে আমাৰ হিমাদ্ৰীৰ কি আছে international কি আছে postal stamp আছে। She wants to display them in identical groups of Indian international stamps with no stamps left out. তো আমাৰ ইয়াতে ওলাব লাগে যে what is the greatest number of groups হিমাদ্ৰী can display the stamps। তো এইটো কি কৰিব বিচাৰে গ্ৰুপত আনিব বিচাৰে। তো কেইটা গ্ৰুপ এনে তেওঁ মানে গ্ৰুপত এই দুটা সজাব পাৰিব। তো আমি জানো যিমান কেইটা দুটাৰ গ্ৰুপ হ'ব সেইটো তেওঁলোকৰ কমন ডিফাৰেন্স হ'ব অৰ্থাৎ HCF হ'ব। তো এতিয়া আমি ইয়াৰ HCF ওলাম। তো আমি এটা HCF ওলাম। এইটো ওলাবলৈ আমি শিকাই দিছিলো যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই লবা। সো 625 আৰু 325 এইটো কৰিলে 1 দি দিলে 325 হয় আৰু এইটো ডিভাইড কৰি মাইনাস কৰিলে 300। তাৰ পিছত ইয়াৰ পৰা 325 আহিব আৰু এইটো 1 দিলে 300 হৈ যায়। 25 টো তলত আনিলে আৰু এইটো যদি আমি ইয়াতে লও তেনলে এইটো আমাৰ কি হয় 12 দি আমাৰ 300 আহি যায়। তো আমাৰ ইয়াতে HCF ওলাই গৈছে 25। Here HCF equals to 25। তো আমি কি জানো যে we know the greatest number of group common is HCF of 625 and 325. So far we have found the result as 25. তো এই দুটাৰ মাজত কি থাকিব 25 টা গ্ৰুপ কমন থাকিব। তো আজিৰ কোৱেশ্চনটো এইখিনিয়ে আছিল। আশা কৰো তোমালোকে বুজি পাইছা। যদি কিবা প্ৰবলেম হয় কমেন্ট সেকশনত জনাবা। ধন্যবাদ।